জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম দিব বিচৰা কেণ্ডিডেটসকলৰ বাবে আজিৰ এই ভিডিঅ'টোত গণিতৰ পৰা কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰা হৈছে। এই ভিডিঅ'টো শেষলৈ চালে নিশ্চয় উপকৃত হ'ব। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। প্ৰথম প্ৰশ্নটো হৈছে ax + by + c is equal to 0। সৰল ৰেখাটো মূল বিন্দুৰ মাজেৰে যোৱা চৰ্তটো হ'ল ইয়াত চাৰিটা অপচন আছে। এই নম্বৰত আছে a is equal to 0, b নম্বৰত আছে b is equal to 0, c নম্বৰত আছে c is equal to 0 আৰু d নম্বৰত আছে c is not equal 0। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন c, c is equal to 0। অৰ্থাৎ ax + by + c is equal to 0 সৰল ৰেখাটোৰ মূল বিন্দুৰ মাজেৰে যোৱা চৰ্তটো হ'ল অপচন c, c is equal to 0। নেক্সট প্ৰশ্নটো হৈছে যিবোৰ সংখ্যাক p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি তেনেবোৰ সংখ্যাই হ'ব। ইয়াত চাৰিটা অপচন আছে। এই নম্বৰত আছে নিৰৱধি পৌনঃপুনিক, বি নম্বৰত আছে পৰিসমাপ্ত, চি নম্বৰত আছে অপৰিসমাপ্ত অপৌনঃপুনিক আৰু ডি নম্বৰত আছে ওপৰৰ এটাও নহয়। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন চি, অপৰিসমাপ্ত অপৌনঃপুনিক। অৰ্থাৎ যিবোৰ সংখ্যাক p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি তেনেবোৰ সংখ্যাই হ'ব অপৰিসমাপ্ত অপৌনঃপুনিক। নেক্সট প্ৰশ্নটো হৈছে এটা ঘণ্টা 18 ছেকেণ্ড আৰু আন এটা ঘণ্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে। কোনো এক সময়ত দুয়োটা ঘণ্টা একেলগে বাজিলে তেন্তে তাৰ কিমান ছেকেণ্ড পাছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব। ইয়াত চাৰিটা অপচন আছে। এই নম্বৰত আছে 30 ছেকেণ্ড, বি নম্বৰত আছে 60 ছেকেণ্ড, চি নম্বৰত আছে 90 ছেকেণ্ড আৰু ডি নম্বৰত আছে 180 ছেকেণ্ড। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন ডি, 180 ছেকেণ্ড। নেক্সট প্ৰশ্নটো হৈছে √7 এটা। ইয়াত চাৰিটা অপচন আছে। এই নম্বৰত আছে অখণ্ড সংখ্যা, বি নম্বৰত আছে পৰিমেয় সংখ্যা, চি নম্বৰত আছে মৌলিক সংখ্যা আৰু ডি নম্বৰত আছে অপৰিমেয় সংখ্যা। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন ডি, অপৰিমেয় সংখ্যা। অৰ্থাৎ √7 এটা অপৰিমেয় সংখ্যা। নেক্সট প্ৰশ্নটো হৈছে সংখ্যা ৰেখাত থকা প্ৰতিটো বিন্দুৱে বুজায়। ইয়াত চাৰিটা অপচন আছে। এই নম্বৰত আছে এটা স্বাভাৱিক সংখ্যা, বি নম্বৰত আছে এটা পৰিমেয় সংখ্যা, চি নম্বৰত আছে এটা বাস্তৱ সংখ্যা আৰু ডি নম্বৰত আছে এটা অপৰিমেয় সংখ্যা। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন চি, এটা বাস্তৱ সংখ্যা। অৰ্থাৎ সংখ্যা ৰেখাত থকা প্ৰতিটো বিন্দুৱে এটা বাস্তৱ সংখ্যা বুজায়। নেক্সট প্ৰশ্নটো হৈছে দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল হ'ব। ইয়াত চাৰিটা অপচন আছে। এই নম্বৰত আছে সদায় এটা অখণ্ড সংখ্যা, বি নম্বৰত আছে সদায় এটা অপৰিমেয় সংখ্যা, চি নম্বৰত আছে কেতিয়াবা পৰিমেয় আৰু কেতিয়াবা অপৰিমেয় আৰু ডি নম্বৰত আছে সদায় পৰিমেয়। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন চি, কেতিয়াবা পৰিমেয় আৰু কেতিয়াবা অপৰিমেয়। অৰ্থাৎ দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল হ'ব অপচন চি, কেতিয়াবা পৰিমেয় আৰু কেতিয়াবা অপৰিমেয়। নেক্সট প্ৰশ্নটো হৈছে এটা অপৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি ডেছ। ইয়াত চাৰিটা অপচন আছে। এই নম্বৰত আছে পৰিসমাপ্ত, বি নম্বৰত আছে নিৰৱধি পৌনঃপুনিক, চি নম্বৰত আছে নিৰৱধি অপৌনঃপুনিক আৰু ডি নম্বৰত আছে এইবোৰৰ এটাও নহয়। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন চি, নিৰৱধি অপৌনঃপুনিক। অৰ্থাৎ এটা অপৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি হ'ল নিৰৱধি অপৌনঃপুনিক। নেক্সট প্ৰশ্নটো হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r থাকিব যাতে। ইয়াত চাৰিটা অপচন আছে। এই নম্বৰত আছে a is equal to bq plus r, 0 is less than r is less than b। বি নম্বৰত আছে a is equal to bq plus r, 0 is less than or equal r is less than or equal b। চি নম্বৰত আছে a is equal to bq plus r, 0 is less than or equal r is less than b আৰু ডি নম্বৰত আছে a is equal to bq plus r, 0 is less than r is less than or equal b। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন চি,
A is equal to B cube plus R, 0 is less than or equal, R is less than B. Next প্ৰশ্নটো হৈছে তলৰ কোনটো নিৰৱধি পৌনপুনিক দশমিক ইয়াত চাৰিটা অপচন আছে A নম্বৰত আছে 3/8 B নম্বৰত আছে 7/80 C নম্বৰত আছে 64/455 আৰু D নম্বৰত আছে 124/625 এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন C 64/455 বন্ধুসকল যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব শেয়াৰ কৰিব আৰু এনে ধৰণৰ নতুন নতুন ভিডিও পাবলৈ হলে চেনেলটো সাবস্ক্ৰাইব কৰিব